Hello buddies, welcome to my session. Trigonometry 8.1 অনুশীলনীটো আমি শেষ কৰিছোঁ। তো ট্ৰিগোনোমেট্ৰি আমি আৰু ভিতৰত পঢ়িবৰ কাৰণে কিছুমান সূত্ৰৰ প্ৰয়োজন। সেই সূত্ৰবোৰ আমি আজি আলোচনা কৰিম। এই সূত্ৰবিলাক নজনাকৈ তোমালোকে ট্ৰিগোনোমেট্ৰি কৰাটো সহজ নহয়। তো সেই সূত্ৰবিলাক মই আজি তোমালোকক লিখি দিম। তোমালোকে এইবিলাক বহীত কপি কৰি ইয়াক মনত ৰাখিবা। তো প্ৰথম আমি ট্ৰিগোনোমেট্ৰিৰ সূত্ৰ আমি লিখিম যে সাইন থিটা ইনটু কসেক থিটা ইকুৱেল টু 1। তো সাইন থিটা ইনটু কসেক থিটা পূৰণ কৰিলে আমি কি পাম? 1 পাম। এইটো এটা সূত্ৰ। এই সূত্ৰটোৰ পৰা আমি এনেকৈ উলিয়াব পাৰোঁ সাইন থিটা ইকুৱেল টু 1 বাই কসেক থিটা। এই সূত্ৰটোৰ পৰা এইটো আমি পাম, কাৰণ সাইন থিটাটো ইফালে থাকিল, কসেক থিটাটো ইয়ালৈ পূৰণ হৈ আছে, ইফালে আহিলে কি হৰণ হৈ আহিব। তো এই সূত্ৰটোৰ পৰা আমি এইটো পালোঁ। নেক্সট আমি আকৌ এটা পাম কস থিটা ইনটু সেক থিটা ইজ ইকুৱেল টু 1। এই সূত্ৰটোৰ পৰা আমি আকৌ এটা সূত্ৰ বনাব পাৰোঁ। কি সূত্ৰ? সেইটো সূত্ৰ হ'ল কস থিটা ইকুৱেল টু 1 বাই সেক থিটা। অৰ্থাৎ কস থিটাটো 1 বাই সেক থিটাৰ ওলোটাটো হয়, ৰেচিপ্ৰকেল বুলি কয়, গুণাত্মক বিপৰীত। এইটো পালোঁ। নেক্সট আমি পাম কি টেন থিটা ইনটু কট থিটা ইজ ইকুৱেল টু 1। তো এইটো এটা সূত্ৰ পালোঁ। ইয়াৰ পৰা আমি টেন থিটা ইজ ইকুৱেল টু 1 বাই কট থিটা এইটো এটা পালোঁ। তো আমি তিনিটা সূত্ৰ প্ৰথমতে পালোঁ। এই তিনিটা হ'ল। নেক্সট আমি চাম স্কুৱেৰ থকা সূত্ৰ। তো স্কুৱেৰ থকা সূত্ৰ কি আছিল? সাইন স্কুৱেৰ থিটা প্লাছ কস স্কুৱেৰ থিটা ইজ ইকুৱেল টু 1। এইটো এটা সূত্ৰ পালোঁ। নেক্সট আমি কি পাম? 1 প্লাছ টেন স্কুৱেৰ থিটা ইজ ইকুৱেল টু সেক স্কুৱেৰ থিটা। এইটো এটা সূত্ৰ। এইবিলাক সূত্ৰ তোমালোকে মনত ৰাখিবা, কাৰণ ইয়াৰ 8.2 অনুশীলনী কৰোঁতে বা পিছতো ট্ৰিগোনোমেট্ৰি তোমালোকে কৰা, তেতিয়া এইবিলাক বহুত ইম্পৰ্টেণ্ট হয়। তো আৰু এটা আছে 1 প্লাছ কট স্কুৱেৰ থিটা ইজ ইকুৱেল টু কসেক স্কুৱেৰ থিটা। এইবিলাক সূত্ৰ তোমালোকে কিতাপত নাই, কিতাপত ডাইৰেক্টলি নাই। কেইটামান আছে, কিন্তু গোটেইবোৰ সূত্ৰ তোমালোকে ক্লাছ 10ৰ গণিতখনত নাপাবা। তো সেইকাৰণে এইবিলাক সূত্ৰ মনত ৰখাটো প্ৰয়োজন। কেতিয়াবা এইবিলাক সূত্ৰ ডাইৰেক্ট যিবিলাক আমাৰ MCQ 1 নম্বৰীয়া কুৱেশ্যন আহে, তাতে ডাইৰেক্ট দি দিয়ে। তো এই সূত্ৰটো জানিলে ডাইৰেক্ট ইয়াৰ এনচাৰটো পাৰিবা। টেন থিটা ইকুৱেল টু সাইন থিটা বাই কস থিটা। এইটো এটা বহুত ইম্পৰ্টেণ্ট সূত্ৰ হয়, এইটো এটা। তাৰপিছত কি হ'ল কট থিটা ইজ ইকুৱেল টু কস থিটা বাই সাইন থিটা। ইয়াৰে ওলোটাটো হ'ব। এই দুটা বহুত ইম্পৰ্টেণ্ট হয়। এটা মনত ৰাখিলে এইটো পাৰিবা, বা দুইটা যদি মনত ৰাখা সেইটোও হ'ব। নেক্সট আহিল কি সাইন টুৱাইচ থিটা ইজ ইকুৱেল টু 2 ইনটু সাইন থিটা ইনটু কস থিটা। এইটো এটা সূত্ৰ আছে। এইটো এটা বহুত ইম্পৰ্টেণ্ট, 1 নম্বৰীয়া কুৱেশ্যনৰ ফালৰ পৰা বহুত ইম্পৰ্টেণ্ট সূত্ৰ এইটো এটা। তাৰপিছত নেক্সট আমাৰ হাতত কি আহিল? এইবাৰ আহিল 90 ডিগ্ৰী এংগুলৰ যিবিলাক সূত্ৰ আছে। তো 90 ডিগ্ৰী এংগুলৰ সূত্ৰবিলাক এনেকুৱা হয়। সাইন 90 মাইনাছ থিটা ইজ ইকুৱেল টু কস থিটা। এইটো বুজিছানে? তাৰপিছত কস 90 মাইনাছ থিটা ইজ ইকুৱেল টু সাইন থিটা। এইবিলাক টাৰ্ম কেনেকৈ হয় সেইটো ডিফাইন কৰিব পাৰি, কিন্তু সেইবিলাক তোমালোকৰ এতিয়া প্ৰয়োজন হয়। যেতিয়া ক্লাছ 11ত উঠিবা, তেতিয়া তোমালোকক এইটো যি আমাৰ হেৰি আছে, তাৰমানে গ্ৰাফ আছে, গ্ৰাফত 4টা যি ভাগ আছে, সেইকেইটাৰ মতে এইটো হয়। তো সেইটো এতিয়া দৰকাৰ নাই, গতিকে ক্লাছ 10 লেভেলত যিখিনি লাগে সেইখিনি চালেই হ'ল। সেইটা ইকুৱেল টু কট থিটা। নেক্সট কি আহিল? কট 90 মাইনাছ থিটা ইজ ইকুৱেল টু কিমান হ'ব? টেন থিটা। তাৰপিছত সেক 90 মাইনাছ থিটা ইজ ইকুৱেল টু কসেক থিটা। তাৰমানে ওচৰৰকেইটা হয়, বুজি পাইছানে? তাৰপিছত কি আহিল? কসেক
90 মাইনাছ থিটা ইকুৱেল টু চেক থিটা। তো এইকেইটা সূত্ৰ তোমালোকে মনত ৰাখিবা, এইকেইটা বহুত জৰুৰী সূত্ৰ হয়। তো এইকেইটাই মনত ৰাখিবা। সাইন 90 মাইনাছ থিটা কছ থিটা, কছ 90 মাইনাছ থিটা সাইন থিটা, একে চেম এইবিলাক মনত ৰাখিবা। এইকেইটা সূত্ৰ, এইকেইটা সূত্ৰ যদি তোমালোকে মনত ৰাখা তেতিয়াহ'লে সাইন থিটা, কছ থিটা, কট টেন যিকোনো ত্ৰিকোণমিতিক অনুপাতৰ অংক ইজিলি কৰিব পাৰিবা।